কৰিছিলা নি এবাৰ ডিউটি কৰিছিলা নি কৰিছিলা পঞ্চায়তত কৰিছিলা এই মন ৰাখিলোঁ ন তেওঁৱে নকল বুলি ক'ল ন আমি কি যাম বুলি কৈছিলোঁ আপুনি বাৰু ক'ব নাই মই হয় আমি ইতিমধ্যে নাজিৰা সমজিলা আয়ুক্তক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ বিশেষকৈ নাজিৰাৰ তিনিটা জ্বলন্ত সমস্যা আজিৰ তাৰিখত তিনিটা জ্বলন্ত সমস্যা প্ৰথম হৈছে যিটো নাজিৰাৰ পৰা গেলেকী যিটো মেইন ৰোডৰ পৰা কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া যিখন হস্পিটেললৈ যোৱাৰ হস্পিটেলখন নোপোৱাৰ আগতে মূল ৰাস্তাতে এটা বৃহৎ গাঁত হৈ গৈছে যিটো গাঁতৰ কাৰণে ইতিমধ্যে কেইবাটাও সৰু সৰু এক্সিডেণ্ট হৈ গৈছে আৰু এইটো গতিত যদি থাকে বিগত আৰু কিছুদিনৰ পিছত নিশ্চিতভাৱে যে এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব সেইটো একেবাৰে খাটাং আজি সময় জিলা আয়ুক্তক আমি এই বিষয়ত স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু বিষয়টো খুব তাৎক্ষণিকভাৱে সমাধান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ ইয়াৰ উপৰিও আৰু এটা নাজিৰাৰ এটা মূল বিষয় হৈ পৰিছে আচলতে যিটো নাজিৰা মিউনিচিপালিটিৰ যিটো জাবৰ সেই জাবৰটো গৈ দিখৌ দলঙৰ কাষত আৰু যিটো হিতেশ্বৰ শইকীয়া কমপ্লেক্স আছে কমপ্লেক্সৰ কাষতে আচলতে পেলাই ৰাখিছে আৰু তাৰ ফলত আচলতে সেই ৰাস্তা যি অহা যোৱা কৰিবলৈ মানুহৰ যথেষ্টখিনি অসুবিধা হয় সময়ে সময়ে এটা দুৰ্গন্ধৰ সৃষ্টি হয় তাৰ উপৰি কমপ্লেক্সত চৰকাৰী কিছুমান কাৰ্যালয় আছে আৰু বেচৰকাৰী কেইবাটাও অনুষ্ঠান ইতিমধ্যে তাত গঢ় লৈ উঠিছে আৰু সেই তাত যিসকল ছাত্ৰ ছাত্ৰী যায় বা তাৰ যিসকল কৰ্মচাৰী যায় সেইসকলে কিন্তু অতি এটা দুৰ্গন্ধময় পৰিৱেশত তেওঁলোকে জীৱন কটাব লগা পৰিৱেশৰ সৃষ্টি হৈছে আমি সমজিলা আয়ুক্তক ইয়াৰ জৰিয়তে আমি আচলতে দাবী জনাব বিচাৰিছোঁ যে এই ব্যৱস্থাটো আপোনালোকে খুব সোনকালে তাৰ পৰা জাবৰ নিষ্কাশনৰ এটা ব্যৱস্থা কৰক আৰু এডোখৰ উপযুক্ত ঠাই নিৰ্বাচন কৰি তাত আপোনালোকে স্থায়ীভাৱে জাবৰ পেলোৱাৰ ব্যৱস্থা কৰক এইটো আমাৰ দ্বিতীয় দাবী তাৰ লগতে আমাৰ যিটো আমাৰ সাপ্তাহিক বজাৰ দেওবাৰ দিনাখনৰ মানে যিখন সাপ্তাহিক বজাৰ বহে আমাৰ ONGCৰ পৰা অকণমান এইফালে আহি দিখৌ দলঙৰ কাষতে কিন্তু অতি আচলতে আমি দুখেৰে জনাব বিচাৰিছোঁ তাৰ যিসকল লেচিয়ে তেওঁলোকৰ সামান্যতম যিটো আচলতে জ্ঞান থাকিব লাগে যে বজাৰখন চাফা কৰা যিটো পৰিৱেশ ৰচনা কৰিব লাগে সেইটো কিন্তু আজিলৈকে কৰা হোৱা নাই কাৰণ তাৰ মাছ মাংসৰ গেলা পচা বস্তু অন্যান্য জাবৰ জোঁথৰ পৰি পেলাই গোটেই ৰাস্তাৰ কাষত আচলতে মানুহ যাব নোৱাৰা এটা পৰিৱেশ হৈছে তাত এখন সুন্দৰভাৱে পাৰ্ক আছে সেই পাৰ্কখনত মানুহে খোজকাঢ়ি আহিবৰ কাৰণে বা মানে ৰাতিপুৱা পুৱা গধূলি যাবৰ কাৰণে এটা যিটো পৰিৱেশ হ'ব লাগে সেই পৰিৱেশটো বৰ্তমান নাইকিয়া হৈ গৈছে গতিকে আমি সমজিলা আয়ুক্তক লগতে 4খন স্কুলো আছে যাৰ কাৰণে মানে ছাত্ৰ ছাত্ৰী অহাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সন্মুখীন হয় কাৰণ দুৰ্গন্ধময় পৰিৱেশৰ মাজেৰে কেতিয়াও ছাত্ৰ ছাত্ৰী আহিব নোৱাৰে এইটো আমি সমজিলা আয়ুক্তক আমি ইতিমধ্যে জনাইছোঁ আৰু এইটো এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ